শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ আজি দ্বিতীয় দিন জনসমুদ্ৰত পৰিণত বিষ্ণুজ্যোতি সমন্বয় ক্ষেত্ৰ ভক্তিৰসত ডুব গৈছে বিষ্ণুজ্যোতি সমন্বয় ক্ষেত্ৰ প্ৰাতঃ প্ৰসংগৰে আৰম্ভ হ'ল অধিৱেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী ভকত বৈষ্ণৱৰ সমাগমেৰে উদুলি মুদুলি হৈ পৰিছে অধিৱেশনথলী ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱৰ পদধূলাৰে বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে জামুকুৰিঘাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ বিষ্ণুজ্যোতি সমন্বয় ক্ষেত্ৰত স্থাপন কৰা অস্থায়ী নামঘৰত দিনে নিশাই অব্যাহত থকা ভাগৱত পাঠ আৰু ইয়াৰ ব্যাখ্যা হৰিনামৰ ধ্বনিয়ে সৃষ্টি কৰিছে এক গভীৰ আধ্যাত্মিক পৰিৱেশৰ এই নাম সাগৰৰ কাৰণে আহিছো হয় এটা কেইদিন থাকিম ইয়াত বাপাইসকলৰ যি আতিথ্য সঁচাকৈ জীৱনত মনত থাকি যাব আৰু এটাই ভাল লাগিছে ইয়াত আমি যি এই সমন্বয় ক্ষেত্ৰ ইয়াত যি সমন্বয় সৃষ্টি হৈছে কৃপালু গুৰুজনাৰ নীতি আদৰ্শ জাতি সংস্কৃতি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ 10,000 স্বেচ্ছাসেৱকে দিনে নিশাই তদাৰক কৰিছে অধিৱেশনৰ বিভিন্ন দিশ গুৰুজনাৰ ধৰ্ম দৰ্শন আৰু সংস্কৃতিৰ ধ্বজাবাহী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ দ্বিতীয় দিনা বীৰ দি বাট নোপোৱা অৱস্থা জামুকুৰিঘাটৰ ধলাই বিলত হেঁপাহৰ অনুষ্ঠান এবছৰ আমি বাট চাই ৰওঁ এই অনুষ্ঠানৰ বাবে অতি সুন্দৰ সেই ভাষাৰে আমি আপোনালোকৰ আগত প্ৰকাশ কৰি শেষ কৰিব নোৱাৰোঁ আমাৰ অসম তথা উত্তৰ পূব ভাৰতবৰ্ষত সকলো আই বাপ আহি আমাক আপোনালোকে যি পদধূলি দিলে তাৰ কাৰণে আমি আপোনালোক সকলোৱে শ্ৰীচৰণত কৃতজ্ঞ আৰু সেৱা জনাইছোঁ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত সমাহাৰ ঘটিছে নানা কৃষ্টি সংস্কৃতি আৰু সাহিত্যৰ অধিৱেশনৰ প্ৰথম দিনা প্ৰদৰ্শন কৰা হয় মহাপুৰুষ দুজনাৰ ৰচিত 3খনকৈ নাট শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি আমাৰ মাজত আহি উপস্থিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘই এটা প্ৰকল্প লৈছে যে সকলো ৰচনা ভাৰতৰ সকলো ভাষালৈ অনুবাদ কৰা আৰু সকলো কলেজ বিশ্ববিদ্যালয়ত তেওঁলোকে এই গ্ৰন্থখন প্ৰদান কৰিব এই গোটেই প্ৰকল্পটোত অসম চৰকাৰে সহায় কৰিব ইপিনে দ্বিতীয় দিনাও জামুকুৰিঘাটৰ অধিৱেশনস্থলীলৈ আগমন ঘটিছে অগণন বাপ আই মাতৃৰ অধিৱেশনথলীৰ চৌদিশে ধ্বনিত হৈছে জয় জগতগুৰু শ্ৰীমন্ত শংকৰ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত আকৌ এবাৰ প্ৰতিধ্বনিত হ'ল অসমীয়া জাতিৰ জনক শ্ৰীমন্ত শংকৰদেৱৰ অনুপম অৱদান আৰু আদৰ্শ কেমেৰাত অঞ্জন ডেকাৰ সহযোগত বিষ্ণুজ্যোতি সমন্বয় ক্ষেত্ৰৰ পৰা তুষাৰ হাজৰিকা আৰু বিষ্ণু শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট